ইয়াতো বহুতে কণ্টেণ্ট মনিটাইজেশ্যন পালে। কণ্টেণ্ট মনিটাইজেশ্যন আপোনালোকে কেনেদৰে ছেটআপ কৰিব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ। কণ্টেণ্ট মনিটাইজেশ্যনটো ছেটআপ কৰিবলৈ আপোনালোকে নিজৰ প্ৰফাইলৰ প্ৰফেচনেল ডেছবৰ্ডটো খুলি ল'ব। তাৰপিছত মনিটাইজেশ্যন টুলত যাব, য'ত আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ আহি আছে সেইটোত ক্লিক কৰি ছাইন আপ কৰিব। ইয়াতে আপোনালোকৰ নেম, ডেট অফ বাৰ্থ আৰু কাণ্ট্ৰিটো এণ্ট্ৰি কৰি নেক্সট কৰিব। নেক্সট কৰি এইটো কাণ্ট্ৰিটো ইয়াতে ইণ্ডিয়াই কৰি ল'ব। আপোনাৰ যদি বিজনেছটো ইণ্ডিভিজুৱেল হয় তেন্তে ইণ্ডিভিজুৱেল চল প্ৰপাইৰেটৰ দিব লাগিব। তাৰপিছত নেক্সট কৰিব লাগিব। ইয়াতে আপোনালোকে নিজৰ প্ৰাইমাৰী এড্ৰেছটো এণ্ট্ৰি কৰি নিজৰ ইমেইল আইডি, পেন কাৰ্ড, মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰি নেক্সট কৰি দিব। বেংক ট্ৰেন্সফাৰটো ক্লিক কৰি ল'ব আৰু লগতে আপোনালোকে IFSC কোড, নিজৰ বেংকৰ একাউণ্ট নম্বৰ এইখিনি গোটেই শুদ্ধভাৱে বেংকৰ ডিটেইলছসমূহ ভৰোৱাৰ পিছত লিংক পেআউট মেথড কৰিব। লগে লগে আপোনালোকৰ পেজটো টেক্স ইনফোলৈ ৰিডাইৰেক্ট হ'ব আৰু কণ্টিনিউ কৰি আপোনালোকৰ টেক্স ইনফো ডিটেইলছটো ফিল আপ কৰিব। ইয়াতে সুধিব আপোনালোকে US চিটিজেনছ হয় নেকি, কাৰোবাৰ এগেইনষ্টত আপুনি পে'মেণ্টটো ল'ব বিচাৰে নেকি। মই স্ক্ৰীণত দেখুওৱা ধৰণে ন আপোনালোকে কৰি যাব। তাৰপিছত কাণ্ট্ৰিটো ইণ্ডিয়া ছিলেক্ট কৰি ল'ব। এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰিলে আপোনালোকৰ এড্ৰেছ ডিটেইলটো কাৰেক্ট হৈছে নে নাই চাই ল'ব। তাৰপিছত আকৌ নেক্সট কৰিব। মেইলিং এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় নে নাই সেইটো চেক কৰি ল'ব আৰু কাণ্ট্ৰি অফ টেক্স ৰেচিডেণ্টটো ইণ্ডিয়া কৰি ল'ব। আৰু লগে লগে দেখুৱাব ইউ আৰ ইলিজিবল ফৰ ট্ৰিটি বেনিফিটছ বুলি। তাৰপিছত আপোনালোকে কনচেণ্ট ফৰ্ম এটাত ছাইন কৰিব লাগিব। তাৰপিছত সেই বক্সটো যি আছে আই চাৰ্টিফাই ডেট আই হেভ দ্য কেপাচিটি অফ ছাইন ফৰ দ্য পাৰ্চন আইডেণ্টিফাইড অন লাইন 1 অফ দিছ ফৰ্ম বুলি সেইটো বক্সত ক্লিক কৰি নেক্সট কৰি ল'ব। ছাবমিট কৰাৰ আগে আগে ভালদৰে আপোনালোকে ফৰ্মটো ৰিভিউ কৰি ল'ব। তাৰপিছতে ছাবমিট কৰিব যাতে কোনো ত্ৰুটি ৰৈ নাযায়। এইখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে আপোনালোকে ফৰ্মটো ফাইনেল ছাবমিট কৰিলে আপোনালোকৰ টেক্স ইনফৰমেশ্যন ইজ কমপ্লিট বুলি দেখাব। তাৰপিছত ডান কৰি দিব। পেআউট ছেটিংটো সম্পূৰ্ণ হৈছে নে নাই সেইটো চাবৰ কাৰণে আপোনালোকে পেআউটছত ক্লিক কৰি অভাৰভিউত চাব লাগিব। তাতে আপোনালোকৰ আৰ্নিংটো কেইদিনমানৰ কাৰণে হোল্ড হৈ থাকিব। তেতিয়া গম পাব যে আপোনালোকৰ পেআউট ছেটিংটো সম্পূৰ্ণ হৈছে বুলি। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু নতুনসকলে চেনেলটো ফ'ল' কৰি ল'ব। ধন্যবাদ।